Hello everyone, welcome to the channel. So, বহুত দিনৰ পৰা মই তোমালোকক কৈছিলো যে বহুত দিন আগতে তোমালোকৰ কাৰণে MCQ এটা প্লেলিষ্ট লৈ আহিম। গতিকে আজি পৰা এই প্লেলিষ্টটো আৰম্ভ হ'ব। আজি আমি সায়েন্সৰ পৰা আৰম্ভ কৰিছো, সায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰটো। তো মই তোমালোকক কৈছিলো MCQ এটা প্লেলিষ্ট হ'ব আৰু তোমালোকে ফাৰ্ষ্ট কি কৰিবা, মই তোমালোকক এই যোনটো আজি ফাৰ্ষ্ট চেপ্টাৰটোৰ MCQ দিছো, মই গ্ৰুপত তোমালোকক WhatsApp গ্ৰুপত অলৰেডি ক'লো। WhatsApp গ্ৰুপত যদি কোনোবা নাই, ডেসক্ৰিপচনত লিংকটো দি থম, ফাৰ্ষ্ট জয়েন হৈ লোৱা। WhatsApp গ্ৰুপত মই অলৰেডি ক'লো যে তোমালোকে সেই চেপ্টাৰটো ফাৰ্ষ্ট চাই লোৱা ভিডিঅ'টো, তাৰপিছত নেক্সট ডে মই সেই চেপ্টাৰটোৰ ওপৰত MCQ পঢ়াম। তেতিয়া তোমালোকৰ চেপ্টাৰটো পঢ়া হৈ যাব, ভিডিঅ'টো চাই MCQ খিনি কৰি প্ৰেক্টিছো হৈ যাব। আৰু জানাই MCQ 50% আহে আজিকালি, মানে 45 মাৰ্কছ MCQ আহে। MCQ আৰু ভেৰি শৰ্ট এনসাৰ। সো এক নম্বৰীয়া প্ৰশ্নবিলাক আৰু এই ভিডিঅ'টোত দিম। তোমালোকে যিমান পাৰে অলপ শ্বেয়াৰ কৰি দিয়া, কাৰণ মই এইটো আৰম্ভ কৰিছো। ঠিক আছে, ফাৰ্ষ্টটো আছে সোডিয়াম। প্ৰশ্নবিলাক ইংলিছতো থাকিব, অসমীয়াতো থাকিব, তো প্ৰব্লেম নাথাকে। What is the color of the precipitate formed when sodium sulfate solution reacts with barium chloride? মানে Na2SO4, sodium sulfate plus barium chloride. Sodium sulfateৰ দ্ৰৱৰ সৈতে barium chlorideৰ বিক্ৰিয়া ঘটিলে উৎপন্ন হোৱাৰ অৰ্ধক্ষেপৰ বৰণ কি? মানে প্ৰেচিপিটেট যোনটো উৎপন্ন হৈছে তাৰ কালাৰটো কি হ'ব? যোনটো অৰ্ধক্ষেপ হয় তাৰ কালাৰ কি হয়? একদম পাঠৰ ভিতৰৰ পৰা প্ৰশ্নটো দিছে। কোনোবাই যদি ওপৰে ওপৰে পঢ়ি যায় একো নাজানিবা। গতিকে এই প্ৰশ্নবিলাক চাওঁতে তোমালোকে গম পাব কিতাপৰ পৰাই আহে, কিন্তু কিতাপখন ভালদৰে পঢ়িব লাগিব। ঠিক, আমি এইটো তোমালোকৰ কিতাপতে আছে বৰণটো। ইয়াৰ বৰণটো হ'ল বগা। ঠিক আছে, উত্তৰটো বগা হ'ব ইংলিছত। হ'ব। নেক্সট প্ৰশ্নটো আছে তাপ বৰ্জিৰ ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ লাগে। এক্সোথাৰ্মিক ৰিয়েকশ্যন। এক্সোথাৰ্মিক ৰিয়েকশ্যন মানে য'ত তাপ উৎপন্ন হয়। তো তাৰ এটা উদাহৰণ হ'ল CH4 টো যেতিয়া দহন কৰা হয় কি হয়, CO2 আৰু H2O ওলায়। এইটো তাপ বৰ্জিৰ বিক্ৰিয়াৰ উদাহৰণ। এতিয়া এনেকৈ লিখি থৈ আহিলে পৰীক্ষাত নহ'ব ৰিয়েকশ্যন। মই সদায় কি ক'ম, বেলেঞ্চ কৰি থৈ আহিব লাগিব। গতিকে কাৰ্বন এফালে এটা, এফালে এটা, হাইড্ৰজেন 4টা, এফালে 2টা আছে। তো বেলেঞ্চ কৰা 2 হ'ল। ডাইৰেক্ট মই কুৱেশ্যনবিলাক ডাইৰেক্ট কৰি যাম, কাৰণ বুজাই ইমান নাথাকোঁ, কাৰণ মই চেপ্টাৰটো অলৰেডি বুজাই দিলোঁ। গতিকে আকৌ বুজাই থকাৰ কোনো মিনিং নাই। তাৰপিছত অক্সিজেন এফালে 2টা আৰু এফালে 2O, মানে 4টা হৈ গ'ল। চ' ইয়াতে 2 দিব লাগিব। এইটো ইয়াৰ এনচাৰ হ'ল এইটো। ঠিক আছে, মোৰ অলপ কাহ হৈ আছে, তোমালোকে অলপ এডজাষ্ট কৰিবা আৰু। কাহ হৈ থাকিলেও তোমালোকক পঢ়াব আহিছোঁ, কাৰণ জানো লেট হৈ গৈছে বহুত। চ' নেক্সটটো আছে Fe2O3 plus 2Al গৈ পেলাই কি ৰিয়েকশ্যনটো কি ফৰ্ম হৈছে, Al2O3 plus 2Fe। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। এইটো মানে কি টাইপৰ বিক্ৰিয়া? ইয়াত যদি মই চাওঁ Fe2O3 আছে, ইয়াত Al আছে। এই Al টো গৈ Fe জেগা লৈ ল'লে আৰু Fe টোক আঁতৰাই খেদাই দিলে। হৈ গ'ল, মানে Al টো গৈ পেলাই Fe জেগা লৈ ল'লে আৰু Fe টোক আঁতৰাই খেদাই দিলে। লাষ্টৰ ৰিয়েকশ্যনটো এনেকুৱা হৈ গ'ল। ঠিক আছে, এতিয়া গতিকে ইয়াৰ উদাহৰণটো কি টাইপৰ ৰিয়েকশ্যন হয় মই তোমালোকক কৈছিলোঁ, পঢ়াওঁতেও কৈছিলোঁ যে ধৰা তোমালোকে ৰিয়েল লাইফত ভাবিবা ই আৰু এইটো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হয়। এইটো এটা নতুন বয়ফ্ৰেণ্ড আহিল Al, মানে Fe2O3 plus Al আছে। ইয়াত দুটা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হয়। এইটো বয়ফ্ৰেণ্ড, এইটো গাৰ্লফ্ৰেণ্ড। এটা নতুন ল'ৰা আহিল। এই ল'ৰাটোৰ হাতত বহুত পইচা আছে। আজিকালিতো চব বেছিভাগ ছোৱালীয়ে পইচা দেখিলে গুচি যায়। চ' ই জব নকৰে, ই জব কৰে, ভাল জব কৰে। চ' ই ওচৰত আহিলে, ইহঁত দুটা মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হয়। ই ওচৰত আহিলে আৰু তাৰপিছত ইয়াৰ লগত কথা পাতিলে, গাৰ্লফ্ৰেণ্ডৰ লগত। লাহে লাহে ইয়াৰ লগত ব্ৰেকআপ হৈ গ'ল। ই আহি পেলাই ইয়াৰ জেগা লৈ ল'লে, ইয়াক আঁতৰাই পঠাই দিলে। তেনেকুৱা ৰিয়েকশ্যনক কি বুলি কোৱা হয়, মানে এনেকুৱা মনত ৰাখিবা। কোনটো আছে ইয়াতে, এইটো অপসৰণ বিক্ৰিয়া, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। ডিছপ্লেচ কৰি দিলে, নতুন বয়ফ্ৰেণ্ডটো আহি আগৰ বয়ফ্ৰেণ্ডটোক ডিছপ্লেচ কৰি দিলে, যাত হয় তেনেকুৱা টাইপ হ'ল। এতিয়া নেক্সটটো চাম। জাৰণ এক বিক্ৰিয়া য'ত অক্সিডেশ্যন ইজ এ প্ৰচেছ। জাৰণ বিক্ৰিয়া কেতিয়া হয়? তো জাৰণ বিক্ৰিয়া কেতিয়া হয় জানানে? মই কৈছোঁ অলৰেডি, যেতিয়া অক্সিজেন যোগ হয়, O2 যোগ হয় আৰু হাইড্ৰজেন আঁতৰি যায়, এই দুটা হ'লে জাৰণ হয়। এতিয়া চাম আমি, হাইড্ৰজেন আঁতৰি যায়, এইটো অক্সিজেন যোগ হয়, এইটো
হাইড্ৰোজেন অক্সিজেন আঁতৰি যায় হাইড্ৰোজেন যোগ হয় দুটা নহয় এই প্ৰশ্নটোত নহয় এনেকুৱা হয় এই দুইটাই কাৰেক্ট হয় ঠিক আছে এই দুইটাই কাৰেক্ট হয় তো তোমালোকে দুটা ভিতৰত এটা দিলেই হ'ল আৰু এইটো প্ৰশ্ন নাহিব চাগে কাৰণ দুটাই অপচন কাৰেক্ট হয় অৰ্ধক্ষেপণ বিক্ৰিয়া মানে কি এইটো মই ক্লাছতো মই লিখাই দিছো হোৱাট ইজ প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন য'ত মানে অৰ্ধক্ষেপ উৎপন্ন হয় তেনেকৈ লিখিলে হ'ল যিবোৰ বিক্ৰিয়াত অৰ্ধক্ষেপ উৎপন্ন হয় যিবোৰ বিক্ৰিয়াত অৰ্ধক্ষেপ উৎপন্ন হয় সেইবোৰক অৰ্ধক্ষেপণ বিক্ৰিয়া বোলে যেনে এটা কিতাপৰ উদাহৰণে দিছো Na2SO4 প্লাছ বেৰিয়াম ক্লৰাইড এইটো হৈ গ'লে এফালে আহিব বেৰিয়াম সালফেট প্লাছ 2NaCl হ'ল এইটো উদাহৰণ মনত ৰাখিবা নেক্সটটো 2AgCl সূৰ্যৰ পোহৰত গৈ পেলাই Ag আৰু Cl হৈছে এইটো ৰিয়েকশ্যন কিতাপত আছে The above reaction is an example of উত্তৰ বিক্ৰিয়াটো কি হয় এক্সাম্পল এই বিক্ৰিয়াটোত যদি মই চাওঁ ফাৰ্ষ্ট AgCl আছে সেইটো ভাঙি পেলাই দুটা বেলেগ বেলেগ আহি গ'ল মানে এই বস্তুটো ভাঙি গ'ল ভাঙি যোৱাটো কি বুলি কয় মই ক্লাছত কৈছিলো বিয়োজন হৈছে মানে ডিকম্পজিশন হৈছে এটা প্ৰডাক্ট আছে AgCl সেই AgCl টো ৰিয়েকশ্যন হৈ পেলাই ভাঙি গ'ল Ag টো এক্সট্ৰা গুচি গ'ল Cl টো এক্সট্ৰা গুচি গ'ল সেইটো কোৱা বিয়োজন হৈছে এইটো বিয়োজন বিক্ৰিয়া ডিকম্পজিশন তাৰপিছত আছে লুৰ টাৱাৰ এখন মামৰে ধৰাৰ পৰা বচাবলৈ তুমি কি কি পদ্ধতি ইউজ কৰিব পাৰা ফাৰ্ষ্টটো আছে গ্ৰীজ ব্যৱহাৰ কৰিব পাৰা তোমালোকে গ্ৰিলৰ দোকানতো দেখিছা লোহাৰৰ যিবিলাক গেট থাকে তাত গ্ৰীজ ইউজ কৰে গ্ৰীজটো মানে তোমালোকৰ মামৰ ধৰাৰ পৰা বচায় এইটো ইউজ কৰিব পাৰে ৰঙো ইউজ কৰে তোমালোকৰ ঘৰত যিবিলাক গ্ৰিল আছে বা গেট আছে তাত ৰং দিয়ে কিয় ৰং দিয়ে জানা মামৰ ধৰাৰ পৰা বচায় তো ৰঙো ইউজ কৰিব পাৰি জিংকৰ প্ৰলেপো দিব পাৰি গতিকে এনচাৰটো হ'ব অল অফ দ্য এবভ ওপৰৰ সকলো এইটো এনচাৰ নেক্সট এইটো চাবা কি হয় নেক্সটটো আছে এটা দ্ৰৱই এটা দ্ৰৱই খোলা কণীৰ সৈতে জানে বিক্ৰিয়া কৰি কণী খোলা যোনটো হয় তাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণৰ পানী ঘোলা কৰে তো দ্ৰব্যটোত কি আছে এইটো প্ৰশ্ন তোমালোকৰ কিতাপতো আছে আৰু এইটো মানে আহিব চান্স আছে The solution reacts with crushed egg cell to give a gas that turns lime water milky. The solution contains. ঠিক আছে so সেই গ্যাস মানে সলিউশনটো কি আছে এটো কইছে এই আনসারটো HCl হয় হা HCl তো মানে HCl এর মানে মিনিং কি হাইড্রোক্লোরিক অ্যাসিড এটা তোমাকে জাস্ট মনে রাখিল পরীক্ষাটা আহিব এটো নেক্সট চাও খালিটাই পুর করা কি আছে Zn + H2SO4 তাহলে কি হবে প্লাস H2 আছে রিঅ্যাকশনটো মনে রাখি থবা জিংক তো এটা ধাতু হয় ধাতু এসিডৰ লগত যোগ হৈ কি উৎপন্ন কৰে লবণ আৰু হাইড্ৰোজেন সো লবণটো হ'ব ZnSO4 এইটো ৰিঅ্যাকশন নেক্সট আছে তলৰ বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ চিনাক্ত কৰা Identify the substances which are oxidized and reduced oxidation and reduction মানে oxidation মানে জাৰণ reduction মানে বিজাৰণ এটা কোনটো অক্সিজেন যোগ হৈছে মই যদি চাও এটো Na লগত অক্সিজেন যোগ হৈ গৈছে গতিকে Na টো কি হ'ব জাৰিত পদাৰ্থ ঠিক আছে আৰু কিবা এটা ৰিঅ্যাকশনত যদি এটা বস্তু জাৰণ হৈছে আনটো বিজাৰণ হয় এটো মন ৰাখিবা গতিকে ইয়াত বিজাৰিত কি হৈছে O2 আগল তেনেকৈ কৰিবা নেক্সট আমাৰ দিয়া আছে CaCO3 goes to CaO plus CO2 আমাক কৈছে এটো ৰিঅ্যাকশন কি হয় কেনেকুৱা টাইপ মই যদি চাও CaCO3 আছে এটো ভাঙি গৈছে দুটা পাৰ্ট এটা CaO এটা CO2 সো অলপ আগত কৈ আহিলো ভাঙি গলে কি ৰিঅ্যাকশন বুলি কয় বিযোজন ডিকম্পোজিশন ইজি বস্তু ইমান টান নহয় বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়া কিয় বিপৰীত বোলা হয় ইমান ইজি প্ৰশ্ন চোৱা
why decomposition reaction is called opposite of combination মই তোমালোকক অলৰেডি এটো প্ৰশ্ন কোৱেশ্চন আনসাৰ লিখাই দিছো হা কিতাবৰ তোমালোকে যদি মই ক্লাছটো চাইছা আৰু কোৱেশ্চন আনসাৰ বিলাক চাইছা তাতে পাবাই মই এবাৰ হলো কৈ দিছো কেনেকৈ লিখিবা এনেকৈ লিখিবা বিযোজন বিক্ৰিয়াত এটা মানে এটা পদাৰ্থৰ পৰা কেইবাটাও পদাৰ্থ উৎপন্ন হয় মই ধুনীয়াকৈ লিখি থোৱা আছে তাতে চাব পাৰা মানে এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা কেইবাটাও উৎপন্ন হয় সংযোজনত কেইবাটাও বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা পদাৰ্থ উৎপন্ন হয় সেইটো বস্তু মই লিখাই আছে হলো মই জাস্ট ওপৰে ওপৰে কৈ দিছো নেক্সট আছে Zn plus CuSO4 ZnSO4 plus Cu এটো কিহৰ এক্সাম্পল হয় এটো ভালকে মন কৰা কিহৰ এক্সাম্পল হ'ব সংযোজন নে বিযোজন নে প্ৰতিস্থাপন নে দ্বি-অপসৰণ অথন নিচিনা কন্ডিশন হল জিংটো এটা বেলেগ ধনী ঘৰৰ লৰা মানে ভাল জব কৰে ইহত দুটা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হৈ আছে জিংটো আহিস কপাৰক আতৰাই পঠাই দিলে জিংকে ইয়াৰ লগত লগ হৈ গল কপাৰটো আতৰি গুচি গল বেচেৰা বেচৰি ট্ৰেজেডিত কান্দি থাকিব সো গতিকে এনেকুৱা ৰিঅ্যাকশন কি হয় অপসৰণ বিক্ৰিয়া বুলি কয় ইংলিছত ডিসপ্লেসমেন্ট এটা তোমালোকে চালা ইয়াতে চোন অপসৰণ নামেই নাই অপসৰণ বিক্ৰিয়াটোকে প্ৰতিস্থাপন বুলিও কয় অসমীয়াত দুইটা একেই মন ৰাখিবা গতিকে ইয়াৰ আনসাৰ হ'ব প্ৰতিস্থাপন নেক্সট কোলা বগা ফটোগ্ৰাফিত কি বিক্ৰিয়া ব্যৱহৃত হয় কোলা বগা ফটোগ্ৰাফিত কি বিক্ৰিয়া ব্যৱহৃত হয় তোমালোকৰ কিতাপত আছে হা মই কিতাপৰ পৰা লিখাই আছো এটো তোমালোকৰ পেজ নম্বৰ 9 ত আছে পেজ নম্বৰ 9 ত আছে চোৱা লিখি দিছো 2AgCl বস্তু AgCl ত সূৰ্যৰ পোহৰ পৰে এটা উৎপন্ন হয় Ag plus Cl2 या 2Ag দিব লাগিব তেতিয়াহে মিলিব সো এটো ৰিঅ্যাকশন ইউজ হয় কোলা বগা ফটোগ্ৰাফি নেক্সট silver article becomes black after some time when exposed to air because of the forming of ৰূপৰ বস্তু কিছু সময় বায়ুৰ পৰিৱেশত ৰাখিলে তাৰ পৰা এটা কোলা ৰঙৰ প্ৰলেপ পৰে এই প্ৰলেপটো হল এই প্ৰলেপটো কিহৰ কৰিছে এটো মানে কি জানানে বায়ুত মানে যেতিয়া সিলভাৰটো এক্সপোজ কৰি দিয়ে সিলভাৰটো Ag ঠিক আছে বায়ুত O2 থাকে সো বহুতে এটো Ag2O মাই থৈ আহিব কিন্তু এটো নহয় এটো Ag2S হয় সিলভাৰ সালফাইড এটো উৎপন্ন হয় সো ইয়াৰ আনসাৰ এটো হ'ব ঠিক আছে এইলা বস্তু মনত ৰাখি থবা হা প্ৰশ্ন আহি যাব পাৰে নেক্সট আছে চুনশিলৰ পৰা পুৰা চুন আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱা বিক্ৰিয়াটো কি প্ৰকাৰ ৰাসায়নিক বিক্ৰিয়া চুনশিলৰ পৰা পুৰা চুন আৰু কাৰ্বন ডাই অক্সাইড লাইমষ্টোনৰ পৰা কুইক লাইম আৰু CO2 উৎপন্ন হয় সাম এটা আমি সো ফাৰ্স্ট তোমালোকে ৰিঅ্যাকশনটো মনত ৰাখি থবা এটো ৰিঅ্যাকশন আহিব পাৰে সো CaCO3 goes to CaO plus CO2 ঠিক আছে ইয়া তাপ দিব লাগিব তাপটো লিখি দিবা তাপৰ মিনিং এটো হয় এনেকে দিলে গতিকে এটো হল চুনশিল ইংলিছত লাইমষ্টোন এটো হল অসমীয়াত কোৱা হয় পুৰা চুন ইংলিছত কুইক লাইম এটো কাৰ্বন ডাই অক্সাইড সবে জানে সো ৰিঅ্যাকশনটো কি টাইপৰ ৰিঅ্যাকশন হয় এটা পদাৰ্থৰ পৰা দুটা পদাৰ্থ ফৰ্ম হৈছে সো এটো ৰিঅ্যাকশন কি হয় বিয়োজন বিক্ৰিয়া ইংলিছত ডিকম্পোজিশন ৰিঅ্যাকশন নেক্সট চাও এটা বিক্ৰিয়া দিয়া আছে এই বিক্ৰিয়াটো জাৰক পদাৰ্থ কি সো জাৰক পদাৰ্থ মানে যোনটোৱে জাৰণ হোৱাত সহায় কৰে ইয়াত জাৰক পদাৰ্থ কি আছে তোমালোকে নিজে চোৱা ইয়াত জাৰক পদাৰ্থ কি অক্সিডাইজিং এজেন্ট যোনটোৱে তোমালোকৰ জাৰণ হোৱাত সহায় কৰে অক্সিডাইজিং এজেন্ট কোনটো হ'ব বুজিছো ফাৰ্স্ট আমি চাম কোনটো অক্সিডেশন হৈছে MnO2 আছে Mn হৈ গল গতিকে MnO2 পৰা Mn হৈছে অক্সিজেনটো ইয়াৰ পৰা আঁতৰিহে গলগে সো এটো বিজাৰণ হৈছে সো জাৰণ কোনটো হৈছে জাৰণ হৈছে এটো Al2 Al পৰা Al2O3 আহিছে যে ইয়াক জাৰণ হোৱাত কোনে সহায় কৰিছে কোৱাচোন MnO2 এই বস্তুতে জাৰণ হোৱাত সহায় কৰিছে গতিকে এটো আনসাৰ নেক্সট চাও কপাৰ ধাতুৰ ক্ষয়ীভৱন হলে কি ৰঙৰ চামনি পৰে কালাৰ কি হয় কপাৰ ধাতুৰ যেতিয়া ক্ষয়ীভৱন হয়
মই পাহৰি গৈছো কিতাপখন এটো কাৰণে ভালদৰে পঢ়িব লাগে তেতিয়া মনত থাকে ঠিক আছে কপাৰৰ ওপৰত সেউজীয়া চামনি পৰা শৈবৱনৰ অন্যান্য উদাহৰণ পেজ নম্বৰ 13 আছে শৈবৱন মানে যোনটো পেৰাগ্ৰাফ আছে তাতে আছে সিলভাৰৰ হলে কোলা মনত ৰাখিবা শৈবৱন যদি সিলভাৰৰ হয় কপাৰ নিদি সিলভাৰো দিব পাৰে সিলভাৰৰ হলে ব্লেক আৰু কপাৰৰ হলে গ্ৰীন সেউজীয়া মনত ৰাখিবা আকৌ ৰিএকশন এটো ৰিএকশন কি টাইপ হয় এটো অলপ আগত দেখোন কৰাই আহিলো সংযোজন বিক্ৰিয়া কাক বলে ধুনীয়াকে লিখাই দিছো মই ক্লাছটোত তাৰপা আৰামত চাই ললে হ'ল ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ আকৌ এটা বিক্ৰিয়া দিছে তো এটো উদাহৰণ কি টাইপৰ হয় সুধিছে কি টাইপৰ হয় FeSO4 এটা প্ৰডাক্টৰ পৰা এটো ভাঙি ভাঙি বেলেগ বেলেগ প্ৰডাক্ট হৈছে এটা দুটা তিনটা হ'ল সো এনেকুৱা কি বুলি কোৱা হয় ডিকম্পোজিশন বিয়োজন বিক্ৰিয়া তলৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগে সন্তুলিত কৰিব লাগে তো এনেকৈ কৰিম লিড নাইট্ৰেট ফৰ্মুলা PbNO3 PbNO3 প্লাস PbNO3 ইয়াত 2 হ'ব চাগে NO3 হেৰি যোনটো এটো কি বুলি কয় LNC তো 1 হয় ঠিক আছে কেমিক্যাল ৰিএকশন মানে এবিলা বস্তু কেনেকৈ লিখে তোমালোকক মই এটা ভিডিও বনোৱাই আছে তুমি যদি চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি থম একবাৰ চাই ল'ব পাৰিবা তাতে PbNO3 2 তাৰপিছত পটাছিয়াম আয়োডাইড পটাছিয়াম আয়োডাইডৰ ফৰ্মুলা Ki goes to এফালে কি উৎপন্ন হৈছে লিড আয়োডাইড মানে PbI2 প্লাস পটাছিয়াম নাইট্রেট KNO3 হল এতিয়া এনেকৈ কৰিলে নহব সন্তুলন কৰি থৈ লাগিব সব ইয়াত এই গুটেই NO3 এটো যদি চাও ইয়াত দুটা আছে কিন্তু ইয়াত গুটেই NO3 ইয়াত কেটা আছে এটাহে আছে সো আগত 2 লিখি দিলো আগত মই যেতে 2 লিখি দিলো হল আগত 2 লিখি দিয়া লগে লগে K দুটা হৈ গল ওদিকে এফালো দুটা কি কৰিব লাগিব দুটাকে কৰি দিলো দুটাকে কৰাৰ লগে লগে I টো চাও ইয়াত দুটা I আছে ইয়াত দুটা I আছে হৈ গল মিলি গল এটো आंसर তো থাৰ্মিক ৰিএকশন যত মানে তাপটো ফুখন হয় ঠিক আছে आंसर লিখি দিয়া যিবোৰ বিক্ৰিয়াত তাপ ফুখন হয় সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বোলে উদাহৰণ বহুত আছে কিন্তু কিতাপৰ পৰা দিলে বেছি ভাল হয় এটো কাৰণে মই একবাৰ কিতাপত চাই লওঁ ৰাখা কিতাপত তাপ বজ্ৰী বিক্ৰিয়াৰ উদাহৰণ আছে এইটো AgCl ৰ বস্তুটো তাপগ্ৰাহী হয় 2AgCl goes to A plus Cl2 ইয়াত সূৰ্যৰ পোহৰ লিখিবা ওপৰত এইটো এটা উদাহৰণ এনেকৈ কাক বলে আহিলে উদাহৰণটো দি দিবা তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পেকেটত ভৰোৱা হয় কিয় आंसर মই লিখাই আছে মই কৰাইছে যেতিয়া ফেৰাছ সালফেটক তীব্ৰভাৱে তপতোৱা হয় কোনটো যৌগ উৎপন্ন হয় ফেৰাছ সালফেট এই ৰিএকশনটো তোমালোকে মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে FeSO4 ফেৰাছ সালফেট তাক যেতিয়া তাপ দিয়ে ন তেতিয়া কি উৎপন্ন হয় জানানে Fe2O3 ফেৰিক অক্সাইড বুলি কয় প্লাস SO2 প্লাস SO3 হৈ গল এতিয়া এটো ফাৰ্স্ট ব্যালেন্স কৰি লিখিব লাগিব ব্যালেন্স কৰি লিখিলে মই চাই পেলাই লিখি দিছো তা এফালে 2Fe দিলে সব মিলি যায় হা তোমালোকে ব্যালেন্স কৰি লবা পৰীক্ষাত তলৰ কোনটো যৌগ উৎপন্ন হয় বুলি কৈছে কোনটো হ'ব সব Fe2O3
সৰি এটো নহয় খুদিছে সো কোনটো যৌগ উৎপন্ন নহয় প্ৰশ্নটোতে খেলিমেলি লগাই দিব সো এটো মানে FeSO4 ইয়াক তীব্ৰভাৱে তাপ দিলে কি উৎপন্ন হয় Fe2O3 SO2 আৰু SO3 Fe2O3 উৎপন্ন হয় SO2 উৎপন্ন হয় আৰু SO3 এটো নহয় গতিকে आंसर এটোই হ'ব কোনটো নহয় এটোই খুদিছে দুৰ্গন্ধিত নহবৰ বাবে চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তু কি যোগ কৰা থাকে কোৱাচোন দুৰ্গন্ধিত নহবৰ বাবে কিতাপতে আছে তোমালোকৰ 1.3.2 হেতু পেজ নাম্বাৰ 13 ঠিক আছে ইয়ান্তত কি যোগ কৰা থাকে জানানে এন্টিঅক্সিডেন্টস প্ৰতিজাৰক পদাৰ্থ ইংলিছত এন্টিঅক্সিডেন্ট যিবিলাকে মানে জাৰণ হোৱাৰ পৰা বচাই ৰাখে জাৰণ হ'ব নিদিয়ে বিক্ৰিয়াৰ মাজত আয়নৰ বিনিময় ঘটা বিক্ৰিয়া মানে এক্সচেঞ্জ অফ আয়ন বিটুইন দা ৰিঅ্যাকশন এটো কি বুলি কোৱা হয় এটো সদায় মনত ৰাখিবা আয়নৰ বিনিময় হৈছে মানে আয়নিক পদাৰ্থ দুটা আছে আয়নৰ বিলাকৰ বিনিময় হৈছে এটো ডাবল ডিসপ্লেসমেন্ট ডি অপসৰণ বুলি কোৱা হয় নেক্সট তলৰ কোনটো বিযোজন বিক্ৰিয়া বিযোজন মানে এটাৰ পৰা বহুত প্ৰডাক্ট হ'ব ইয়াত দুটা প্ৰডাক্ট আছে এটো নহয় ইয়াত এটা প্ৰডাক্টৰ পৰা দুটা হৈছে এটো হ'ব জানে হ'ব সো ইমানখিনি আছিল নেক্সট ভিডিঅত মই তোমালোকক সেকেন্ড চেপ্টাৰটো দিম